নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি বৰ্তাক কৈ অহা বহাগতে তোৰ বুঢ়া এটা চাই বিয়া দি দিম। পৈতৃক সম্পত্তিত কোনোবা অচিনাকি মানুহ আহি থাকিব সেয়া মই সহ্য কৰিব নোৱাৰো। সৰুতে ভাবিছিলোঁ মোৰ দৰাটো মোতকৈ 3 ইঞ্চিমান ওখ হ'ব। কভি খুশি কভি গমত জয়া ভাদুৰীয়ে অমিতাভ বচ্চনক তাই মাৰি দিয়া নিচিনাকৈ মই মাৰি দিম। কি হৈছে তোৰ? হা কেলে এনেকে কান্দি আছো? মানুহে দেখিলে কি ক'ব? কিয় এৰি গ'ল? তাইক মই বহুত ভাল পাইছিলো। কোন চম্বিকা? চম্বিকা প্ৰথম শ্ৰেণীৰ পৰাই তাইক মই ভাল পাইছিলো। হায়াৰ ছেকেণ্ডাৰী পাই তাই মোক এৰি বেলেগ এটাৰ লগত প্ৰেম কৰি পলাই গ'ল। এনেকুৱা কৰিলে তাই। মই তাইক বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। এই গৰ এনেই তই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কিমান বছৰ হ'ল মনত আছে? মনত পেলা। 11, 12, 13, 14, 17 বছৰ। তেনেহ'লে তোৰ চম্বিকাৰ ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব পৰা হ'ল। কিন্তু তাই যদি মোৰ লগত বিয়া হ'লহেঁতেন তেতিয়াহ'লে এইকেইটাতো মোৰে ল'ৰা ছোৱালী হ'লহেঁতেন। মতাহি মানে খেলিছে সেইটো কাজি লগ পালো নহয়। মইতো মদাহী নাছিলো কোনো কালে। নিষ্ঠুৰ চম্বিকাই দিয়া আঘাতে মোক মদাহী কৰি তুলিলে। মইতো মদাহী নাছিলো কোনো কালে। ৰম মাৰি দিলি। উঠ উঠিলি? কি উঠিলি? আমি ইয়াত যে খালি বৈধ নিচাবে বৈধ নিচা। শেষত ইয়াতে শুই থাকিলো। বৰ বেয়া কথা হৈ গ'ল নহয়। কোনেও আমাক দেখা নাইতো। নাই দেখা। কোনে দেখিব ইয়াত? তই মোক শেষ কৰি পেলালি মানে মতাহি।
তই পুঙিয়ে চাইছিলি ঐ কোনেও গম পোৱা নাইতো হে? চিধা আহি আমি ইয়াতে শুই আছো ন তেৰি মদাহীটোৱে মানে মোক শেষ কৰি পেলালে জীৱনৰ পৰা যদি এই মচুৰ পৰা শিল আঁতৰোৱাৰ দৰে সংবেশবোৰ আঁতৰাব নোৱাৰে তেনেহ'লে মোৰ ক'ব লগা একো নাই আৰু ভাই বুলি মৰম কৰোঁ কিন্তু তাৰ ব্যৱহাৰ কিছুমানে কেতিয়াবা নহয় খংটো উঠাই দিয়ে কিনো এই ৰাতি ৰাতি কাম কৰা চেওবোৰ লৈছ যি কৰ দিনতে শেষ কৰিব নোৱাৰ জীবন ধূলি উৰি জীবন ধূলি উৰি আগে পিছেতো ই কেতিয়াও এনেকুৱা কৰা নাই ই গ'ল ক'ত বাৰু নয়না নয়না নুঠ কিয় ইয়াক ফোন এটা কৰচোন বেলি আহি মূৰৰ ওপৰত উঠিলে নুঠ কিয় ককায়েটো যে কালি ৰাতি ঘৰলৈ নাহিলে খবৰে নাই ই নাহিল নেকি ক'ত থাকিলে বাৰু ৰাতিটো ক'ত আছিলি এই মুকুন্দহঁতৰ ঘৰতে আছিলোঁ মুকুন্দৰ লগত ৰাতি কথা পাতি বহুত দেৰি হ'ল থাকিবলৈ ক'লে থাকিয়ে দিলোঁ আৰু তই মুখ হাত ধুগে যা মই গা ধুই চাহ বনাই দি আছো উঠিলি গাটো অকণমান ভাল পাইছনে পাইছো কি কৰিছনো পেহী এইবাৰ মচুৰখিনিত ইমান শিলগুটি আহিছে নহয় তাকে বাচি আছো ৰহ এই ৰাঘৱ আকৌ আজি ৰাতিপুৱাই ওলাই গ'ল নহয় কিনো কৰিবলৈ লৈছে সিহে জানে আৰু ককাইদেউ যেনিবা কিবা এটা ক'লেই সেই বুলি আৰু সি হ'ব দে পেহী একো নহয় জীৱনৰ পৰা যদি এই মচুৰ পৰা শিল আঁতৰোৱাৰ দৰে সংবেশবোৰ আঁতৰাব নোৱাৰে তেনেহ'লে মোৰ ক'ব লগা একো নাই আৰু ভাই বুলি মৰম কৰোঁ কিন্তু তাৰ ব্যৱহাৰ কিছুমানে কেতিয়াবা নহয় খংটো উঠাই দিয়ে তাৰমানে আকৌ কিবা লাগিলি তহঁত দুটাই লাগিবলৈ মুখখনোতো দেখা পাব লাগিব বাদ দে এইবোৰ পেহী মই মুখখন ধুই লওঁগে তই চাহ অকণ কৰচোন দেই যা কিনো মানে এইকেইটাই অকল কুকুৰ মেকুৰী নিচিনাকে লাগি থাকে নহয় পাৰ সাগৰ দৈৱ কি নন্দন ককাইদেউ নামঘৰ পৰা আহিলে পোনা অঁ আমাৰ ই বোলে তোৰ ওচৰলৈ গৈছিল সি বোলে সেই তেতেলী তলৰ মাটিখিনি বিক্ৰী কৰিম কৈছে পোনা তাক অলপ বুজাবিচোন মই মাটি বাৰীবোৰ লগত লৈ নাযাওঁ নহয় কিন্তু সি গাঁৱৰ মাটি বিক্ৰী কৰি টাউনত ফ্লেট ল'বলৈ কিয় দৰকাৰ পুৱাৰ পৰা সন্ধিয়ালৈকে সেইটো লৈয়ে কাজিয়া সি বোলে মাটি বিক্ৰী কৰিব
মানুহে শিপা পাহৰিলে মই বৰ কষ্ট পাওঁ আপোনা। মোৰ দেউতাই তাৰ ঘৰত কাম কৰি সঁচা পইচাই মাটিখিনি লোৱা। এতিয়া যদি ভেটিটোৱে নাথাকে। বাৰু মই তাক বুজাম, আপুনি চিন্তা নকৰিব। আহিছোঁ। আমাৰ নীলকো ক'ব লাগিব, সিহে যদি তাক বুজাব পাৰে। লেনাদিনাৰ কথা আপুনি কিয় চিন্তা কৰিব লাগে? মই কি আজিৰ মানুহ? আপোনাৰ লগত মই কিমান দিনৰ পৰা কাম কৰি আছোঁ? চাওক, মুঠৰ ওপৰত কামটো হ'ব লাগে। হ'ব, মই চাইটৰ পৰা আহি আপোনাক লগ পাই আছোঁ। ঐ, আৰু কিমান দেৰি লাগিব? ছাৰ আৰু ৪৫ মিনিটমান লাগিব পাৰে। চাহৰ দোকানখন পালে ৰখাবি। ছাৰ আপুনি ৰাতিপুৱাৰ পৰা ৫ কাপ চাহ খালে। এটাইতো নিচা, সেইটো কি বাদ দি দিম? ল কিনো এই ৰাতি ৰাতি কাম কৰা চেওবোৰ লৈছ, যি কৰ দিনতে শেষ কৰিব নোৱাৰ। অঁ, এই অৰ্ডাৰ দুটামান পাইছোঁ, তাকে মুকুন্দৰ লগত আলোচনা কৰি আছিলোঁ। বহুত ৰাতি হৈ গ'ল, তহঁতক আমনি নিদিওঁ বুলিয়ে নাহিলোঁ আৰু। হেৰ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিলে কিহৰ আমনি? নাহিলেহে আমনি। ব্ৰহ্ম পোৱাতে মাক ফাঁকিটো দিবলগীয়া হৈছে। এই মুকুন্দটো নহয়। এনেই মগজটো গৰম হৈ আছে, এইডাল আকৌ আহিল নহয় চিঞৰিবলৈ। হয়, ইয়াত চিঞৰি একো লাভ নাই, ককে যদি তাক কবি যা। আজি ৰাতিপুৱা ক'ৰবাত গৈছে। তইতো আজি কণ্ট্ৰেক্টৰক লগ পাবি, এবাৰ কবিচোন তাৰ কথা। দিনে দিনে যে মই বেছি ধুনীয়া হৈ গৈ আছো দেই। গোলাপ ফুল এটা লগাব লাগিব, নহ'লে যে নিজৰে মুখ লাগিব। ইমানৰ পাছতো যে গৰুটোৱে মোক বিয়া নপতাকৈ কেনেকৈ থাকিব পাৰিছে। মানিছো, কিন্তু অকল বিয়া নপতাই নে ভাল পাওঁ বুলিওতো আজিলৈকে ক'ব পৰা নাই। উঠালে ৰে ভগৱান, মুঝে উঠালে ৰে মেৰে গনি, উনকো উনকো। এনেই মগজটো গৰম হৈ আছে, এইডাল আকৌ আহিল নহয় চিঞৰিবলৈ। হয়, ইয়াত চিঞৰি একো লাভ নাই, ককে যদি তাক কবি যা। এই বাহানাতে কাম ফেৰ কৰে যদি কৰ, সময় ৰৈ নাথাকে নহয়, যা। চাহ একাপ। দাদা, তোৰ দেৰি হৈছে নেকি? কি ক? মানে কথা এটা ক'বলগীয়া আছিল। তই গালি পাৰিবি বুলিয়ে কোৱা নাই। আমাৰ ইয়ালৈ অহা কামবোৰত ইয়াকো সুমুৱাই ল'ব পাৰি নেকি চাবিচোন। মানে সি আজিকালি বৰকৈ দৌৰিছে কাম বিচাৰি। আজি ৰাতিপুৱা ক'ৰবাত গৈছে।
তইতো আজি কণ্ট্ৰেক্টৰক লগ পাবি এবাৰ কবিচোন তাৰ কথা তোৰ তাক লৈ থকা চিন্তা মই বুজি পাইছোঁ মোৰো তাক লৈ চিন্তা কিন্তু কামৰ ক্ষেত্ৰত মই সম্পৰ্কতকৈ যোগ্যতাক বেছি অধিকাৰ দিওঁ কথা সিমানে আৰু শুন যি নীলৰ ওচৰত সি এদিন মাৰ খাই আহিছিল সেই নীলৰ 10 ভাগৰ এভাগো যদি সি হৈ দেখুৱাব পাৰে তেনে মই তাৰ কথা ভাবিম এটা ল'ৰাই নিজৰ পৰিচয় হেৰুৱাৰ পাছতো নিজৰ গাঁওখনৰ উন্নতিৰ হকে অহোৰাত্ৰি কৰ্ম কৰি সি নিজৰ পৰিচয় দাঙি ধৰিছে আৰু এটাই উচ্চ বংশত জন্ম লৈও নিজৰ সকলো পৰিচয় হেৰুৱাইছে কথাবোৰ পাৰিলে বুজাবি যাই গুচি যায় সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি জীৱন ধূলি উৰি জীৱন